গোৱালপাৰা জিলাৰ সমান্তৰালকৈ কামৰূপৰ যি 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ 4 লেনৰ সম্প্ৰসাৰণৰ কাম চলি আছে। এই 4 লেনৰ সম্প্ৰসাৰণৰ কামত নিয়োজিত একাংশ বিষয়া কৰ্মচাৰীৰ অপৰিকল্পিত কাম কাজৰ বাবে ইতিমধ্যে গোৱালপাৰা জিলাৰ বিভিন্ন প্ৰান্তৰ লগতে দক্ষিণ কামৰূপৰ বিভিন্ন প্ৰান্তত সংঘটিত হৈ আহিছে এটাৰ পিছত এটাকৈ পথ দুৰ্ঘটনা। তেওঁলোকৰ অবিবেচক আৰু অপৰিকল্পিত কাম কাজৰ বাবে এই ধৰণৰ পথ দুৰ্ঘটনা সঘনাই সংঘটিত হৈছে কামৰূপ তথা গোৱালপাৰা জিলাত। আৰু তাৰেই আন এক উদাহৰণ হৈছে যোৱা নিশা গোৱালপাৰা জিলাৰ ধূপধাৰা আৰক্ষী থানাৰ অন্তৰ্গত বানিয়াপাৰাত 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত এনেধৰণে এখন নৈশ বাছ দুৰ্ঘটনাগ্ৰস্ত হয়। দৈৱক্ৰমে প্ৰাণ ৰক্ষা পৰে বাহনখনত থকা নৈশ বাছখনত থকা যাত্ৰীসকলৰ অৱশ্যে সামান্য পৰিমাণে তেওঁলোকে আঘাতপ্ৰাপ্ত হয়। আৰু এই পথ দুৰ্ঘটনাৰ যি মূল কাৰণ সেয়া হৈছে 4 লেনৰ সম্প্ৰসাৰণৰ কামত নিয়োজিত একাংশ বিষয়া কৰ্মচাৰীৰ অপৰিকল্পিত আৰু অবিবেচক কাম। আপোনালোকে বহুতে জানে যে ধূপধাৰাত এখন ফ্লাইঅভাৰ হৈ আছে আৰু সেই ফ্লাইঅভাৰ হৈছে ধূপধাৰাৰ পৰা কামৰূপৰ শাখাটিলৈকে এই ফ্লাইঅভাৰটো নিৰ্মাণ কৰি থকা হৈছে। তো ফ্লাইঅভাৰৰ দুয়োফালে দুটাকৈ ছাবৱে বনোৱা হৈছে। এটা দিশৰ ছাবৱে সম্পূৰ্ণ যাতায়াতৰ বাবে অনুপযোগী হৈ আছে। আপোনালোকে দেখি আছে এয়া গাৰ্ডৱালসমূহ দি আছে, ফ্লাইঅভাৰৰ গাৰ্ডৱালসমূহ দি আছে আৰু এই গাৰ্ডৱালৰ কাষতে আছে কিন্তু প্ৰকাণ্ড গাঁত আৰু পানী পৰিলে সেই গাঁত আৰু পথ সমান হৈ পৰে। এতিয়া সেই যিটো গাঁত দেখিছে আপোনালোকে সেয়া প্ৰায় এজন মানুহ ডিঙিলৈকে পানী হয়। তো আমি যিসকল স্থানীয় লোক আছোঁ বা স্থানীয় যিসকল লোক আছে সেইসকলে এই কথাটো জানাই, কিন্তু দূৰণিবতীয়া যিসমূহ যান বাহন এই ছাবৱেটোৰে অহা যোৱা কৰে তেওঁলোকে এই কথাটো অৱগত নহয়, যাৰ বাবে সঘনে এই ছাবৱেটোত সংঘটিত হৈ আহিছে পথ দুৰ্ঘটনা। এটাৰ পিছত এটাকৈ পথ দুৰ্ঘটনা সংঘটিত হৈ আছে, দুৰ্ঘটনাগ্ৰস্ত হৈ আহি আছে বাহনসমূহ। এই ছাবৱেটোৱে যে এনেধৰণৰ ডাঙৰ যান বাহনৰ চলাচলৰ বাবে যে অনুপযোগী হৈ আছে তাৰ বাবে যে কিবা এটা সংকেত বা বেৰিকেড দিব লাগে সেই ক্ষেত্ৰত কিন্তু কোনো ভ্ৰূক্ষেপ দিয়া নাই। কামৰূপৰ দিশতে হওক বা গোৱালপাৰা দিশতে হওক কোনো ধৰণৰ বেৰিকেড নাই আৰু যাৰ ফলত যান বাহনসমূহ অনাসয়ে আহ যাহ কৰে। কিন্তু পানী ভৰ্তি হ'লে তেনেধৰণৰ ঘটনা সংঘটিত হয়। যি দ খাৱৈ আছে সেই দ খাৱৈ আৰু পথৰ পানী সমান হৈ পৰে আৰু তাত খাৱৈ আছে নে কি আছে কোনেও অৱগত নহয়, যাৰ পৰিণতিতে যোৱা নিশাও এই ধৰণৰ পথ দুৰ্ঘটনা সংঘটিত হ'ল। এই যিখন ট্ৰেভেলাৰ ক্ষমা কৰিব, এই যিখন নৈশ বাছ সেই নৈশ বাছখন কোচবিহাৰৰ পৰা নগাঁৱলৈ গৈ আছিল। নাম হৈছে এম ট্ৰেভেলাৰ্ছ AS01 NC 6836 নম্বৰৰ এই এম ট্ৰেভেলাৰ্ছ বাহনখন যেতিয়া কোচবিহাৰৰ পৰা নগাঁও দিশে গৈ আছিল তেতিয়া সন্মুখৰ পৰা এখন বাহন আহিছিল আৰু সেই বাহনখনক ছাইড দিবৰ বাবে এই নৈশ বাছখনৰ চালকজনে বাছখন লেফ্ট ছাইডে টানি নিয়ে, কিন্তু তেওঁক অৱগত নহয় যে তাত দ খাৱৈ আছে, যাৰ পৰিপ্ৰেক্ষিততে এই বাহনখন দুৰ্ঘটনাগ্ৰস্ত হয়। তো এই সম্পৰ্কত চালকৰ মন্তব্য আছে, সেই মন্তব্য আপোনালোকক শুনাম। যোৱা নিশাৰ যি দৃশ্যাংশ সেয়া ইতিমধ্যে ভিডিঅ' বনাইছোঁ আৰু এই ভিডিঅ'টোৰ আগতো আপোনালোকে দেখিছে যে যাত্ৰীসকলৰ মাজত এক হাহাকাৰময় পৰিস্থিতি বিৰাজ কৰে, আতংকিত হৈ পৰে সকলো যাত্ৰী। দৈৱক্ৰমে প্ৰাণ ৰক্ষা পৰিছে যদিও তেওঁলোকে সামান্য পৰিমাণে আঘাতপ্ৰাপ্ত হৈছে। আৰু এদিনৰ ভাগৰ দৃশ্য, এয়া 4 লেনৰ সম্প্ৰসাৰণৰ কামত নিয়োজিত কৰ্মচাৰীসকল আহিছে আৰু তেওঁলোকে এনেদৰে যি তেওঁলোকৰ ফকলেন সেই ফকলেন লগাই বাছখন এনেদৰে সেই খাৱৈটোৰ পৰা উঠাই আনিছে। তো এই দৃশ্যাংশ দিনৰ ভাগৰ ৰাতিপুৱাৰ ভাগৰ দৃশ্যাংশ। তো মনোযোগ দিয়ক, 4 লেনৰ সম্প্ৰসাৰণৰ কামত নিয়োজিত একাংশ বিষয়া কৰ্মচাৰী তেওঁলোকে মনোযোগ দিয়ক যে এই ধৰণৰ দুৰ্ঘটনা যাতে পুনৰাই সংঘটিত নহয় আৰু কোনটো দিশেৰে যাত্ৰীসকলে বা যান বাহনসমূহ আহ যাহ কৰিব পাৰে বা নোৱাৰে সেই ক্ষেত্ৰত তেওঁলোকে সজাগ আৰু সচেতনতা অৱলম্বন কৰি সংকেত দিয়াৰ ব্যৱস্থা কৰক বা বেৰিকেড দিয়াৰ ব্যৱস্থা কৰক আৰু মানুহৰ জীৱনৰ সৈতে হেতালি খেলাটো তেওঁলোকে বাদ দিয়ক। অৱশ্যে 4 লেনৰ যিহেতু কাম চলি আছে সেয়া সকলোৱে
ইয়াৰ বাবে যি দুখ কষ্ট সেই কষ্ট ভোগ কৰি আছে আৰু সামান্য পৰিমাণে কষ্ট ভোগ কৰিবই লাগিব, সেয়া সকলোৱেও নতশিৰে মানিও লৈছে। কিন্তু ইমানো দুৰ্যোগ ভুগিব নোৱাৰে যে এই ধৰণে আচলতে মানুহৰ জীৱনৰ প্ৰতি মানে ভাবুকি কঢ়িয়াই আনে। এই ধৰণৰ ব্যৱস্থা যাতে নকৰে বা মানুহৰ জীৱনৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিব পৰা কোনো কাম যাতে 4 লেনৰ সম্প্ৰসাৰণৰ কামত নিয়োজিত বিষয়া কৰ্মচাৰীয়ে নকৰে, তাৰ বাবে তেওঁলোকে সজাগ আৰু সচেতনতাৰে কামখিনি কৰক। লগে লগে আপোনালোকক দিবলৈ লৈছোঁ উপহাৰ কুপনৰ খেলৰ খবৰ। 23 আগষ্টত এখন উপহাৰ কুপনৰ খেল আছে আৰু সেই খেলখনৰ টিকেট যদি আপোনালোকে মোৰ পৰা ল'ব বিচাৰে, স্ক্ৰীণত নাম্বাৰটো দিছোঁ 7099337887। এই নাম্বাৰটোত মোক হোৱাটছএপত মেছেজ দিলেই হ'ল কেইখন টিকেট লাগে। চালকৰ মন্তব্য আছে সেয়া শুনাইছোঁ। এইবাৰ হয় হয় কেনেকৈ হ'ল এক্সিডেণ্টটা? এক্সিডেণ্ট মানে কি মোৰ ডিউটি নাছিল, মই টোপনি গৈছিলোঁ, হয় বেলেগে চলাছিল। তাৰপিছত ভুলতে বেলেগ জেগাত বেলেগ ৰোডত সোমাই দিল। তাৰপিছত সৰু গাড়ী এখনত ছাইড দিবৰ কাৰণে গাড়ীখন ফাঁচি গ'ল। মানে সৰু গাড়ী এখন আহিছিল আগে সন্মুখতে, হয়। তাৰপিছত এই গাড়ীখন ছাইড দিবৰ কাৰণে গাড়ীখন নামি গ'ল। হয়, কিয় ভুল হোৱা বুলি ভাবে আপোনালোকে? কিয় ভুল হ'ল? ভুল মানে কি, ৰাতি মানে ৰাস্তা কিবা চেংগেল থাকিব লাগে, এইটো ৰাস্তা বন্ধ আছে, হয়নে নহয়? এইটো দিয়া নাই, সোমাই গৈছে ভুলতে। সেইটো ভুলৰ কাৰণে এইটো হয়। এইটো হয়।